নমস্কাৰ বন্ধুসকল এবাৰ পলিটেকনিকৰ যোনটো পলিটেকনিক এডমিশন টেষ্ট হয় হেতু নহয় পলিটেকনিক এডমিশন টেষ্টৰ হলনি এবাৰ মাৰ্কছৰ বেচিছত এডমিশন দিয়া হ'ব হেতু কাৰণে আপোনালোকে অনলাইন নটিফিকেশন চাই থাকিব লাগিব হেতু নটিফিকেশনৰ যোনটো একচুয়ালি ওয়েবসাইটটো মই ইয়াতে লিংকত দি দিম আৰু সেই নটিফিকেশন মতে আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইনতে আৰু আপোনালোকৰ পাৰ্সেন্টেজ যোনটো HSLC বা ক্লাছ 10ত হ'ব সেই পাৰ্সেন্টেজৰ বেচিছত আপোনালোকে এডমিশনটো পাব আৰু সেই এডমিশনৰ কাৰণে পিছত কাউন্সেলিং হ'ব বা কিছুমান প্ৰসেছ থাকিব সেইবিলাক নটিফাই কৰি যোৱা যাব আপোনালোকক সময় ডাইৰেক্টৰেট অফ টেকনিক্যাল এডুকেশন বা SCT আছে SCT এৰ ফালৰ পৰা সো হেখিনি আপোনালোকে সময় চাই থাকিব সেই ওয়েবসাইটটোত গুটেখিনি গম পাব কাউন্সেলিংৰ পিছত আপোনালোকে বিভিন্ন ধৰণে বেলেগ কলেজৰ কাৰণে এপ্লাই কৰিব পাৰিব যেনেকে 26 খন পলিটেকনিক আছে বৰ্তমান সেই পলিটেকনিক বিলাকত আপোনালোকে নিজৰ সুবিধা অনুযায়ী এপ্লাই কৰিব পাৰিব আৰু মাৰ্কছৰ বেচিছতে হয়তো পিছত সেই সিলেকশনটো হ'ব যে কোনখন কলেজত একচুয়ালি সিট পাব বা কোনটো ব্ৰাঞ্চত কোনে সিট পাব গুটেখিনি মাৰ্কছৰ বেচিছত হ'ব এবাৰ কোনো ধৰণৰ পলিটেকনিক এডমিশন টেষ্ট নহয় অসমত বৰ্তমান 26 খন পলিটেকনিক আছে আৰু এই 26 খনৰ ভিতৰত 25 খন পলিটেকনিকতে ক্লাছ 10 ৰ মাৰ্কছটো কনসিডাৰ কৰা হ'ব ক্লাছ 10 ৰ মাৰ্কছৰ বেচিছতে এডমিশন হ'ব কিন্তু যোনখন গুৱাহাটীৰ PCPS গাৰ্লছ পলিটেকনিক আছে সেই পলিটেকনিক খনৰ কিন্তু 12ৰ যোনটো একচুয়ালি মাৰ্কছ হ'ব বা HS লেভেলৰ যোনটো মাৰ্কছ হ'ব হেতু মাৰ্কছে কনসিডাৰ কৰা হ'ব এই যোনটো নটিফিকেশন এটো অতি শীঘ্ৰে www.dt.assam.gov.in যোনটো ওয়েবসাইট আছে DTৰ অফিচিয়েল ওয়েবসাইট তাতে দিয়া হ'ব নহলে আমাৰ যোনবিলাক লোকেল নিউজ পেপাৰ আছে তাতো এডভাৰটাইজমেন্ট ৰূপত দিয়া হ'ব আৰু আপোনালোকে সময় সেই আপডেটটো চাই থাকিব লাগিব আৰু আপোনালোকৰ কিছুমান ডকুমেন্ট ৰেডি কৰি ৰাখিব লাগিব যেনেকে PRC পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট নেক্সট হৈ গল কাষ্ট সাৰ্টিফিকেট যে আপোনালোকৰ OBC SC ST যদি কিবা সাৰ্টিফিকেট আছে এইবিলাক ৰেডি কৰিব লাগিব নেক্সট হৈ গল নন ক্ৰিমিলিয়াৰ সাৰ্টিফিকেট সো আপোনালোকে সকলোৱে হয়তো জানে যে নন ক্ৰিমিলিয়াৰ OBC হলে সেই OBC সাৰ্টিফিকেটখন কনসিডাৰ কৰা হয় আৰু যদি কোনোবা ফ্ৰীডম ফাইটাৰ আছে ফ্ৰীডম ফাইটাৰৰ যদি কোনোবা লৰা ছোৱালী বা গ্ৰ্যান্ডসন গ্ৰ্যান্ডডটাৰ আছে তেওঁলোকে সেই সাৰ্টিফিকেটখন ৰেডি কৰিব পাৰে তাৰ কাৰণেও কিছুমান কোটা আছে নেক্সট 5 নম্বৰটো হৈ গল সন ডটাৰ অফ ৰিটায়াৰ্ড ডিফেন্স পাৰ্সন কোনোবা যদি এক্স আৰ্মিৰ লৰা ছোৱালী আছে তাতো এটা আপোনালোকৰ কোটা আছে নেক্সট হৈ গল সন ডটাৰ অফ সেন্ট্ৰেল গভৰ্নমেন্ট এমপ্লয়ি যদি সেন্ট্ৰেল গভৰ্নমেন্ট এমপ্লয়ি হয় তেতিয়া হলে যত চাকৰি কৰি আছে তাৰ পৰা PRC খন সেই অথৰিটিৰ পৰা উলিয়াই আনি পেলাই দিলেও হয়তো হৈ যাব নেক্সট হৈ গল যে যদি কোনোবা ফিজিক্যালি হ্যান্ডিক্যাপড হয় তেওঁলোকেও এপ্লাই কৰিব পাৰে তেওঁলোকৰ কাৰণে এটা কোটা থাকে বা ফিজিক্যালি ডিসেবল হলেও এটা কোটা থাকে হেখন সাৰ্টিফিকেট আপোনালোকে ৰেডি কৰি থব কোনোবা যদি আছে তেনেকুৱা আৰু এটা কোটা আছে যে ইকোনমিক্যালি উইকাৰ সেকশনৰ যদি কোনোবা আছে যদি তাৰ সাৰ্টিফিকেট দেখাব পাৰে EWS যোনখন সাৰ্টিফিকেট তেতিয়া হলে তেওঁলোকৰ সম্পূৰ্ণ ফিস ওয়েভাৰ হৈ যাব আৰু এটা কোটা তেওঁলোকে সিট পাব আৰু এটা হৈ গল টিউশন ফি ওয়েভাৰ বুলি এটা সাৰ্টিফিকেট তেওঁলোকে আনিব পাৰে ক্যান্ডিডেট সকলে আৰু হেতু সাৰ্কুল অফিচাৰ ৰেংকৰ ওপৰৰ বা সাৰ্কুল অফিচাৰে যদি এটো লিখি দিয়ে তেনেকুৱাখন সাৰ্টিফিকেট তেতিয়া হলে তেওঁলোকৰ টিউশন ফিসটো মানে গুটেই কোৰ্স ফিসটোৱে কমপ্লিটলি মাফ হৈ যাব সো এইকিখন গুটেইকিখন আপোনালোকে ৰেডি কৰি থব পাৰে আৰু যদি কাবাৰ স্পোৰ্টস কোটা আছে বা NCC কোটা আছে তেনেকুৱা কোটা বিলাকৰ কাৰণেও তেওঁলোকে বেলেগকৈ এপ্লাই কৰিব পাৰে সো এই গুটেইখিনি মিলাই পেলাই তেওঁলোকে ডকুমেন্টখিনি ৰেডি কৰি ৰাখিব লাগিব প্ৰতিজন ষ্টুডেন্টে সো গাৰ্জিয়ান সকলোৱে এইখিনি বস্তু উলিয়াই দিয়াত সহায় কৰিব পাৰে আৰু যেতিয়াই নটিফিকেশন অনলাইন ৰাখি যাব আপোনালোকে অনলাইনত এপ্লাই কৰিব লাগিব গুটেই প্ৰসিডিউৰটো দিয়া থাকিব যদি আপোনালোকৰ কিবা অসুবিধা হয় মোক সুধিব পাৰে কমেন্ট কৰিব পাৰে ইয়াতে মই আপোনালোকক গুটেইখিনি বুজাই দিম ধন্যবাদ